নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ সম্পূৰ্ণ নতুন এটি ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই থাকিব নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি মানুহে কেনেকৈ কাম কৰে আৰু যি কঠিন কাম সেই কঠিন কাম অতি সহজে অতি কম সময়তে সেই কামটো কৰি দিয়ে এই নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ইতিমধ্যে আপোনালোকে স্ক্ৰীনত চাই আছে এই মেচিনডালেৰে কি কৰিব এটা গাঁত খান্দিব সেই গাঁতটো মাত্ৰ 1 মিনিটতে খান্দি শেষ কৰি দিব যি সময়ত যদি লেবাৰে এই গাঁতটো খান্দিব লগা হলহেঁতেন তেনেহলে কিন্তু এই গাঁতটো কমচে কম 1 পৰা 1.5 ঘণ্টা লাগিল হয় এই গাঁতটো খান্দোতে কিন্তু সেই গাঁতটো মাত্ৰ 1 মিনিট সময়তে কিন্তু এই গাঁতটো খান্দি শেষ কৰি দিব আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকৈ গাঁতটো খান্দে ইতিমধ্যে কিন্তু আপোনালোকে দেখা পালে যে ইতিমধ্যে গাঁতটো খান্দা শেষ হৈছে মাত্ৰ 1 মিনিট সময়তে কিন্তু এই গাঁতটো খান্দা শেষ কিন্তু গাঁতটো কিহৰ কাৰণে খান্দিছে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে সম্পূৰ্ণ শেষলৈ চাই থাকিব ইয়াৰ পিছত আৰু মজা আছে আপোনালোকে চাওক
হয় বন্ধুসকল, ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যি কৌশল অৱলম্বন কৰি যি বুদ্ধি খটুৱাই এই কামখিনি কৰিলে, ইতিমধ্যে এই কামৰ A to Z আপোনালোকে দেখিবলৈ পাইছে কি কৌশল অৱলম্বন কৰিছে। আৰু এই ঘটনাটোৱে কি হৈছিল, মানে এই পোষ্টডাল প্ৰচুৰ পৰিমাণে বৰ্ষণ হৈছিল। সেই বৰ্ষণ আৰু বতাহত এই পোষ্টডাল বাগৰি পৰিছিল। বাগৰি পৰাৰ পিছত এটা ৰাস্তা ব্লক হৈ গৈছিল, যি ৰাস্তাত হাজাৰ হাজাৰ মানুহে অহা যোৱা কৰে। সেই ৰাস্তাটো ব্লক হৈ যোৱাৰ পিছত ৰাইজে অভিযোগ কৰে লাইনমেনক। লাইনমেন আহি সেইটো ফটো মাৰি লৈ যায় আৰু ইয়াৰ পিছতে এই মেচিনডাল অফিচৰ ফালৰ পৰা পঠিয়াই দিয়ে। আৰু সেই মেচিনেৰে কি কৌশল অৱলম্বন কৰি এই কামখিনি কৰিলে, ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে কেনেকৈ কৌশল অৱলম্বন কৰি কামখিনি সম্পন্ন কৰিলে। তো ভিউয়াৰ্স, ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, পেজটো ফ'ল' কৰি দিব, কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।